Hello, my dear student. Welcome back to my channel, Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক কিছুমান ইম্পৰ্টেন্ট অসমীয়াৰ গ্ৰামাৰ অৰ্থাৎ ব্যাকৰণ তোমালোকক পঢ়াবলৈ লৈছো। তোমালোকে নিশ্চয় এতিয়ালৈ গমে পাইছা কি ব্যাকৰণ তোমালোকক লাগিব। যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বা, সমাস লাগিব। কিছুমানটো যিবিলাক নৱম শ্ৰেণীত লাগি আহিছে সেইবোৰেই দশম শ্ৰেণীতো লাগিব। যেনেকৈ ধৰা নট্যবিধি খুবেই ইম্পৰ্টেণ্ট হয়। নট্যবিধি তোমালোকক নৱম শ্ৰেণীৰ পৰাই লাগে। তাৰপিছত লাগিব সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, ক'লোৱে মই নট্যবিধি, জ্যোতি চিহ্নৰ ব্যৱহাৰ। তাৰপিছত লাগিব জতুৱা ঠাঁচ, বিপৰীত শব্দ, এটা শব্দত প্ৰকাশ কৰা সমাৰ্থক শব্দ, অস্তাৰ্থক শব্দ বোধহয় নালাগে। অনুসৰ্গ, উপসৰ্গ, ভুল বাক্যৰ শুধৰণি, পুৰণি শব্দৰ অসমীয়া ৰূপ। এইটো হৈছে আধুনিক শব্দবোৰ, যিবোৰ শব্দ অৰ্থ আছে সেইবোৰ মানে গ্ৰামাৰতে পৰে, কিতাপত আছেই তোমালোকৰ। তাৰপিছত লাগিব ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন বা আবেদন, ছন্দ, এইটোও লাগিব। তাৰপিছত লাগিব প্ৰত্যয়। গতিকে আহাচোন ইয়াৰে ভিতৰত আমি আজি এটা টপিক লৈ লওঁ আৰু তোমালোকক মই বুজাই দিম আৰু পঢ়াই দিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক বাক্য পৰিৱৰ্তন দেখাই দিম সংজ্ঞা সহকাৰে। তোমালোকে যোনে এতিয়ালৈ বাক্য পৰিৱৰ্তন বুজি পোৱা নাই বা লিখি লোৱা নাই, লিখি ল'ব পাৰা মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। পৰীক্ষাত আহিবই তোমালোকৰ এটা বা দুটা লিখিবলৈ। চাবা বাক্য পৰিৱৰ্তন। প্ৰথম আছে সৰল বাক্য। তোমালোকক এটা বাক্য দিয়া থাকিব, সেইটো হয়তো জটিল বাক্যত দিয়া থাকিব, সৰল বাক্যলৈ নিব দিব। নহ'লে সৰল বাক্যত দিয়া থাকিব, জটিললৈ নিব দিব, জটিলত থাকিব সৰললৈ নিব লাগিব। গতিকে সৰল বাক্যৰ সংজ্ঞা চাবা। যিবোৰ বাক্যত এটা কৰ্তা আৰু ক্ৰিয়াপদ থাকে তাক সৰল বাক্য বোলে। যেনে ইয়াত এটা ছাবজেক্ট আছে, সি হৈছে ছাবজেক্ট। কৰ্তা মানে হৈছে যোনে কামটো কৰে, যোনে মানে কামটো কৰিব সেইটোক হৈছে কৰ্তা বুলি কয়। আৰু ক্ৰিয়া, যোনটো কাম কৰা হয়, মানে কামটো যিটো কাম আমি উদ্দেশ্যে কৰিম সেইটোক কি বুলি কয়? ক্ৰিয়া বুলি কয়। কোনো এটা বাক্যত যদি এটা কৰ্তা থাকে, কৰ্তা মানে কি ক'লো? যোনে কামটো কৰে, সেই ব্যক্তিগৰাকী বা যিকোনো এজন হ'ব পাৰে। কোনো এটা বাক্যত যদি এটা কৰ্তা থাকে আৰু এটা ভাৰ্ব মানে ক্ৰিয়া থাকিব, তেতিয়া মানে যিটো কাম থাকিব তাক সৰল বাক্য কোৱা হয়। মানে সহজ বাক্যত হ'লে কোনো এজন ব্যক্তিয়ে কিবা এটা যদি কাম কৰে সেইটো কি হ'ব? সৰল বাক্য। তাৰপিছত চাবা মিশ্ৰ বা জটিল বাক্য। যিবোৰ বাক্যত এটা প্ৰধান বাক্য আৰু এটা অপ্ৰধান বাক্য থাকে তাকে মিশ্ৰ বাক্য বা জটিল বাক্য বোলে। যেনে যিজনী ছোৱালী ধুনীয়া তাইয়ে মোৰ বাইদেউ। এতিয়া চাবা, ইয়াত মই লিখি দিছোঁ তোমালোকৰ কাৰণে, বুজিব লাগিব যে প্ৰধান বাক্যটো কি। ইয়াত যিহেতু সংজ্ঞাত কোৱা হৈছে প্ৰধান বাক্য আৰু অপ্ৰধান বাক্য, গতিকে আমি প্ৰধান বাক্যটো কি আৰু অপ্ৰধান বাক্যটো কি সেইটো আগতে বুজি পাব লাগিব। প্ৰধান বাক্য হৈছে যিটো সহায় নোলোৱাকৈ, মানে কোনো বস্তু বা কোনো কাৰোৱে সহায় নোলোৱাকৈ, কোনো বাক্যৰ সহায় নোলোৱাকৈ ক'ব পাৰোঁ, সেইটো প্ৰধান বাক্য। মানে নিজে যিটো বাক্য গঠন কৰা হয় কাৰো সহায় নোলোৱাকৈ। আৰু যিটো বাক্য বেলেগৰ সহায় লৈ কোৱা হয় অপ্ৰধান বাক্য। যিটো বাক্য বেলেগৰ সহায় লৈ, বেলেগৰ জৰিয়তে কোৱা হয় বাক্যটো, সেইটো হৈছে অপ্ৰধান বাক্য। এতিয়া বোলাচোন আমি উদাহৰণটো চাই লওঁ। চাবা, উদাহৰণ দিয়া আছে, যিজনী ছোৱালী ধুনীয়া এইটো আধৰুৱা যেন হয়। আধৰুৱা যেন হৈছেনে বাক্যটো? যিজনী ছোৱালী ধুনীয়া, তাই মোৰ বাইদেউ। তাই মোৰ বাইদেউটো এইটো কিন্তু প্ৰধান বাক্য বুজাইছে, দেখিছেনে? তাই মোৰ বাইদেউ এটা ডাইৰেক্ট মানে বাক্য। যিজনী ছোৱালী মানে কোনজনীক বুজাইছে সেইটো ধৰিব নোৱাৰি, নিৰ্দিষ্ট কোনো মানে ছোৱালীক ধৰি দিয়া হোৱা নাই। গতিকে যিজনী বা কোনজনী এনেকুৱা যদি থাকে তেনেহ'লে এইটো কি হ'ব? অপ্ৰধান, মানে বাক্যটো কি হ'ব? এইটো অপ্ৰধান হ'ব। আৰু যদি ডাইৰেক্ট কয় সেইজনী বা তাই, এনেকৈ ধৰি দিলে এইটো কি হ'ব? প্ৰধান বাক্য হ'ব। তাৰপিছত চাবা যৌগিক বাক্য। এতিয়া যৌগিক বাক্যৰ সংজ্ঞাটো চাবা। দুটা বা বেছি প্ৰধান বাক্যক অব্যয়ৰ জৰিয়তে জৰা লগালে তাক যৌগিক বা সংযুক্ত বাক্য বোলে। তোমালোকক পৰীক্ষাত কিন্তু সংযুক্ত বাক্য বুলিও দিব পাৰে, তেতিয়া তোমালোকে কনফিউজ নহবা। যৌগিক বা সংযুক্ত বাক্য একেই হয়। উদাহৰণ দিয়া আছে, যেনে তাই দেখিবলৈ ধুনীয়া কিন্তু অহংকাৰী। এই যে কিন্তু অহংকাৰীখিনি লগাই আছে, গতিকে সংজ্ঞাটোত কৈছে নহয় জোৰা লগালে, অব্যয়ৰ জৰিয়তে জোৰা লগালে, এইখিনি হৈছে অব্যয়, কিন্তু অহংকাৰী।
এতিয়া আমি জানিব লাগিল অব্যয় মানে কি চোৱা মই লিখি দিছোঁ অব্যয় মানে আৰু বা যদি এইবোৰক বুজোৱা হয় ইয়াক কিন্তু হৈছে অব্যয় মানে এইবোৰ শব্দ থাকিলে কিন্তু আৰু যদি এইবিলাক শব্দ থাকিলে এইটো অব্যয়ত পৰি যায় বাক্যটো যদি এনেকৈ লিখা হয় তাই দেখিবলৈ ধুনীয়া তাই অহংকাৰী এইটো কেনেকুৱা এইটো কিন্তু বাক্যটো মানে কি কিবা এটা আধৰুৱা যেন লাগিছেনে মাজত গতিকে দুয়োটা প্ৰধান বাক্য হৈ আছে ন তাই দেখিবলৈ ধুনীয়া আৰু তাই অহংকাৰী ডাইৰেক্ট কৈছে যে তাই বুলি কাৰো সহায় লোৱা নাই গতিকে তাৰ মাজত যদি কিন্তুটো আহে এইটো অব্যয়ৰ সহায় লোৱা হ'ব গতিকে সেইটো হৈ যাব যৌগিক বাক্য চাবা বুজিবৰ কাৰণে মই আকৌ লিখি দিছোঁ জটিল বাক্যত এটা প্ৰধান আৰু এটা অপ্ৰধান বাক্য থাকিব অলপতে মিশ্ৰ বা জটিল বাক্য পঢ়ি আহিলোঁ সেইটোত কি থাকিব এটা প্ৰধান বাক্য থাকিব আৰু এটা অপ্ৰধান থাকিব আৰু যৌগিক বাক্যত কি থাকিব দুটা প্ৰধান বাক্য থাকিব যেনেকৈ ইয়াত যে লিখি দিলোঁ তাই দেখিবলৈ ধুনীয়া আৰু তাই অহংকাৰী কিন্তু সেই দুটা জোৰা লগাই মাজত অব্যয়টো দিয়া হয় গতিকে সেইটো কি হৈ যাব যৌগিক বাক্য লিখি দিছোঁ যৌগিক বাক্যত দুটা প্ৰধান বাক্য থাকিব কিন্তু তাক অব্যয় যোগ কৰা হয় গতিকে যোগ কৰা হোৱাৰ লগে লগে সেইটো কি হৈ যাব যৌগিক বাক্য হৈ যাব চাবা ইয়াত মই কেইটামান উদাহৰণসহ তোমালোকক দি দিছোঁ পৰীক্ষাত এনেদৰে থাকিব তোমালোকক সৰল বাক্যটো দিয়া থাকিব জটিললৈ নিব দিব হয়তো জটিল বাক্য দিয়া থাকিব সৰললৈ নিব দিব আমি ৰাতিপুৱা শ্বিলঙলৈ যাম এইটো জটিল বাক্যলৈ নিলে কি হ'ব যেতিয়া ৰাতিপুৱা হ'ব তেতিয়া শ্বিলঙলৈ যাম মনোযোগেৰে পঢ়িলে পৰীক্ষাত প্ৰথম স্থান পাবা জটিল বাক্যলৈ নিলে হ'ব যদি মনোযোগেৰে পঢ়া তেনেহ'লে পৰীক্ষাত প্ৰথম স্থান পাবা পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে জটিল বাক্যত নিলে হ'ব পৃথিৱী যে ঘূৰণীয়া হয় সেইটো সকলোৱে জানে এতিয়া চাবা সৰল বাক্যৰ পৰা যৌগিক বাক্যলৈ নিয়া আগৰ কেইটা দিলোঁ সৰলৰ পৰা জটিল এতিয়া হ'ব সৰলৰ পৰা যৌগিক ৰামে পিতৃ সত্য পালি লক্ষ্মণ সীতাৰ সৈতে বনলৈ গ'ল যৌগিক বাক্যলৈ নিলে হ'ব ৰামে পিতৃ সত্য পালন কৰিলে আৰু ইয়াত আৰু আহিব যৌগিক বাক্যত লক্ষ্মণ আৰু সীতাৰ সৈতে বনলৈ গ'ল BA পাছ কৰিও চাকৰি নাপালা এইটো যৌগিক বাক্যত নিলে হ'ব BA পাছ কৰিলা তথাপি ইয়াত তথাপি এটা আহি যাব যৌগিক বাক্য যিহেতু তথাপি চাকৰি নাপালা তাৰপিছত চাবা পৰিশ্ৰম কৰিলেহে উন্নতি কৰিব পাৰিবা এইটো যৌগিক বাক্যত নিলে কি হ'ব পৰিশ্ৰম কৰিবা তেতিয়া এই তেতিয়া ৱৰ্ডটো আহি গৈছে তেতিয়া উন্নতি কৰিব পাৰিবা এতিয়া জটিল বাক্যত দিয়া আছে যৌগিক বাক্যলৈ নিব লাগিব যদিও তাই পঢ়া শুনাত ভাল তথাপি ব্যৱহাৰ বেয়া এইটো যৌগিক বাক্যলৈ নিলে কি হ'ব তাই পঢ়া শুনাত ভাল কিন্তু ইয়াত কিন্তুটো আহি গৈছে কিন্তু তাইৰ ব্যৱহাৰ বেয়া তাৰপিছত চাবা আৰু এটা যি আনক ভাল পায় তেওঁক ঈশ্বৰে ভাল পায় যৌগিক বাক্যলৈ নিলে কি হ'ব তুমি আনক ভাল পাবা আৰু ইয়াত আৰু আহি যাব আৰু ঈশ্বৰে তোমাক ভাল পাব যদি তুমি আহা তেনেহ'লে ময়ো যাম এইটো যৌগিক বাক্যলৈ নিলে হ'ব তুমিও আহিবা আৰু এই আৰুটো আহি গৈছে আৰু ময়ো যাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল শ্বৰ্টকৈ মই তোমালোকক সংজ্ঞা সহকাৰে বাক্য পৰিৱৰ্তন দি দিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে লাভান্বিত হ'বা যাৰ যাৰ নাই লিখি ল'বা মুখস্থ কৰিবা আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ ইমানেই